বিটিসি নির্বাচন খুবই ভাল হব জিয়াই যি নকৰক কেলে আমি কৈছোঁ যে 30টাৰ ওপৰত আমি সিট পাম আমি পাম কাৰণ চাওক বাকীসকলে কেৱল ক্ষমতা দখলৰ কাৰণে ইলেকশ্যন খেলিছে কিন্তু আমাৰ অবৰো ৰাজ্যৰ কাৰণে এই ইলেকশ্যনটোত আচলতে জিকিব পাৰিম নে নোৱাৰিম সেইটো নিৰ্ভৰ কৰিছে ইয়াত আমি জীয়াই থাকিব পাৰিম নে নোৱাৰিম কাৰণ আপোনালোকে দেখিছে যে আমাৰ সমস্যাবিলাক কোনো আজি কিমান বছৰ বছৰ ধৰি এইবিলাক পৰি থকা সমস্যা আৰু বিশেষকৈ ইয়াত যিটো এটা পৰিস্থিতি হৈছে অবৰ ৰাজ্যৰ কাৰণে বিটিআৰ চুক্তি হোৱাৰ পিছত ভয়ংকৰ পৰিস্থিতি সেইকাৰণে আমি প্ৰথমৰ পৰা আমাৰ ৰাইজবিলাক সজাগ আছিল কিন্তু বিটিআৰ হোৱাৰ পিছত আকৌ বেছি সজাগ হৈছে আমাৰ কেৱল যিহেতু সময়টো অলপ আছে আমি দৌৰ টু দৌৰ কিছু যাব বাকী আছে আৰু আপোনালোকে দেখিছে যে আমাৰ বহুত বেছি জাকজমীয়া কেম্পেইনটো নাই এইটো আজি নহয় আমাৰ 14 চনৰ পৰা এনেকুৱা চলি আছে আৰু সেয়েহে আমি ভাবোঁ এইটো লৈ বহুতে হয়তো বিজেপি বা ইপিপিএলৰ যিবিলাক মিটিংবিলাক মিটিংবিলাক দেখি তেনেকুৱা এটা এনালাইজ কৰিব পাৰে গুৱাহাটীত বহি কিন্তু আমি নিশ্চিতভাৱে আপোনালোকে গাঁও গাঁও ঘৰ ঘৰ দেখিব যে এতিয়াও মানে জিএছপি বা অবৰৰ সমৰ্থিত ৰাইজে বেছি চাওক আচলতে তেওঁলোকৰ সংঘাতটো কিছু আমাক সহায় কৰিছে কিন্তু তেওঁলোকৰ সংঘাতটো আচলতে আইডিঅলজিকেল সংঘাত নহয় তেওঁলোকৰ সংঘাত হ'ল চকীখনৰ যে আগ্ৰামা জেগাত প্ৰমোদে বহিব বিচাৰিছে আৰু বিশেষকৈ বিগত সময়বিলাকত যিটো ৰাজনৈতিক বঞ্চনা আৰু বিভিন্ন ধৰণৰ বঞ্চনাৰ কাৰণে তেওঁলোকৰ এনেও অৱস্থাটো বেয়া হৈ আহিছে আৰু আপুনি এটা কেলকুলেশ্যন চাব যে আমাৰ খুব বেছি ট্ৰাইবেল ভোটাৰ আছে 5 লাখ ভোটাৰ তাৰ ভিতৰত প্ৰায় 1,60,70,000 ভোটাৰ ৰাভা শৰণীয়া মৰাহী তেওঁলোক আৰু তেওঁলোক বিগত সময়বিলাক ৰাজনৈতিক অৰ্থনৈতিকভাৱে বা বিভিন্ন ধৰণে তেওঁলোকে বঞ্চিত হৈ আছে আৰু এইবাৰ তেওঁলোকৰ মেজৰ অংশটো মিটিঙত তেওঁলোকৰ 2-4 যাব পাৰে কিন্তু মেজৰ অংশটো কিন্তু এইবাৰ আমাৰ লগত আছে বৰ্তমান দলগঠনৰ প্ৰভাৱ আপোনালোকৰ ছাপোৰ্ট কমিছে নেকি চাওক এইটো এটা এনেকুৱা ইলেকশ্যন যে ইয়াত ভোটবিলাক বা সংগঠনবিলাক কিছু ডিভিজন হয় কিন্তু ভোটাৰ ৰাইজ ঠিকে থাকে কাৰণ চাওক যে এটা হয়তো এনেকুৱা কথা হয় যে পাৰ্লিয়ামেণ্টৰ ক্ষেত্ৰত নৱসেনাই ফিট আছে কিন্তু বিটিচিৰ ক্ষেত্ৰত অলপ মানে ৰাইজৰ খোকোজা আছে এই ক্ষেত্ৰত আমি ক্লিয়াৰলি কৈছোঁ যে আমাৰ কাৰণে পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনটোতকৈ এই বিটিচি ইলেকশ্যনটো বেছি ইম্পৰ্টেণ্ট কাৰণ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনত কেৱল অধিকাৰৰ প্ৰশ্ন থাকে কিন্তু ইয়াত পোৱা নোপোৱা প্ৰশ্ন থাকে বা ডেভেলপমেণ্টৰ প্ৰশ্ন থাকে গতিকে সেইকাৰণে আমি কৈছোঁ 3টা কাৰণত প্ৰথম হ'ল আমাৰ মাটিৰ অধিকাৰ ঠিক তেনেকৈ আমাৰ কি কয় ভাষা সাংস্কৃতিক অধিকাৰ ঠিক তেনেকৈ আমাৰ চাকৰি বা কৰ্মসংস্থাপন পোৱাৰ অধিকাৰটো থাকিলে আৰু লগত বিশেষকৈ গাঁও গঠনটো আপোনালোকে দেখিছে যে এই অঞ্চলত বৃহৎ এটা সমস্যা আছে গাঁও গঠনৰ কিন্তু বিটিআৰৰ জৰিয়তে আমাক আচলতে বিপিএফ হওক ইপিপিএল বিজেপিয়ে যি ধৰণে এটা টুপি পিন্ধাইছে কাৰণ বিটিআৰ চুক্তিৰ জৰিয়তে গাঁও কৰ্তন নহয় গাঁও সোমোৱাটো হ'ল মেইন ইছ্যু 500 বা 600 গাঁও তেওঁলোকে সোমোৱাৰ কথা আৰু কেৱল 50 বা 52খন কৰ্তন কৰাৰ কথা কিন্তু আজি বৰপেটা এই বাৰপেটাতে ইয়াত প্ৰায় 15-20খন গাঁও কাটা যাব লাগে হাউলি পাতো অৰ্থাৎ মথনগুৰি সমষ্টিৰ আজিৰ দিনা মথনগুৰি সমষ্টিতে 50খন গাঁও কাটা যাব লাগে কিন্তু আচলতে আমাক বিজেপি বা বিপিএফ বা ইপিপিএলে আমাক টুপি পিন্ধাইছে আমি ৰাইজক যিমান পাৰি বুজাইছোঁ আমাৰ সেইকাৰণে কৈছোঁ যে আমাৰ যদি চৰকাৰ হয় আমি 964খন গাঁও যাতে 964খনে কণ্ট্ৰল হ'ব পাৰে আৰু আধা এনেকুৱা গাঁও আছে যিবিলাক কেছখন আহিবলৈ যাতে কটন হ'ব আমি নিশ্চিত কৰিম আৰু ইয়াৰ এটা বৃহত্তৰ সমস্যা আছে আপোনালোকে দেখিছে যে যিটো আমাৰ নদী আৰু গৰাখহনীয়া বানপানী গৰাখহনীয়া আজি আমি অকল বেকী বুলি নহয়